এইটোৰ পিছত সিজু চুৰিকাণ্ডৰ ঘটনা দিন দুপৰতে চুৰে চুৰি কৰিলে মটৰ চাইকেল লক ভাঙি নিলে বাইকখন সমগ্ৰ দৃশ্যবন্দী চিচিটিভি কেমেৰাত পুনৰ ঢিঙত সংঘটিত হৈছে বাইক চুৰিৰ ঘটনা ঢিং বজাৰৰ পৰা দিন দুপৰতে চুৰে নিলে মটৰ চাইকেল ঢিং এক্সিছ বেংকৰ সন্মুখৰ পৰা চুৰে লৈ যায় বাইকখন AS21J2199 নম্বৰৰ পালচাৰ 150 বাইকখন লৈ যায় চুৰে আৰু সমগ্ৰ দৃশ্যবন্দী হৈছে চিচিটিভি কেমেৰাত চুৰে লৈ উধাও হোৱা বাইকখন ঢিং এক্সিছ বেংকৰ কৰ্মচাৰী কুতুব উদ্দিনৰ বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত ইতিমধ্যে বাইকৰ গৰাকী কুতুব উদ্দিনে ঢিং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ এই এজাহাৰৰ ভিত্তিত ইতিমধ্যে ঢিং আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত মই ঢিং এক্সিছ বেংকত কৰ্মৰত কালি মৰ্নিং মই য'ত ডেইলি বাইকটো ৰাখোঁ বেংকৰ আগত মোৰ বাইকটো 150 পালচাৰ গাড়ী নম্বৰটো হৈছে AS21J2199 নম্বৰৰ গাড়ীটো ৰাখি মই মোৰ কামত ব্যস্ত হৈ গ'লোঁ বেংকত পিছত 2-2:30 বজাত বেংকৰ পৰা ওলালোঁ কিবা ফিল্ডত যাম কিবা কাম আছিলে পিছত মোৰ বাইকটো নাই ইয়াত লগে লগে CC ফুটেজ চেক কৰালোঁ দেখিলোঁ মোৰ বাইকৰ ওপৰত এটা ল'ৰা বহি আছে বহুত সময় ধৰি চেষ্টা কৰিছে হেণ্ডেল লক কৰা আছিল হেণ্ডেল লকটো ভাঙি মোৰ বাইকটো ইয়াৰ পৰা লৈ হেৰি হ'ল উদাও মাৰিলে পিছত লগে লগে মই ঢিং থানাত অৱগত কৰালোঁ যে ছাৰ মোৰ বাইকটো ইয়াত আছিলে প্ৰায় 2-2:30 বজাত মোৰ বাইকটো ইয়াৰ পৰা চুৰ হৈ গ'ল এই CC ফুটেজ মই দিলোঁ ছাৰক ঢিং থানাৰ পৰা মোক আস্থা দিছে যে কম সময়ৰ ভিতৰত মোৰ বাইকটো উদ্ধাৰ কৰি দিব বুলি লগতে মোৰ ঢিং থানাৰ প্ৰশাসনক মোক অনুৰোধ এটাই ঢিং বজাৰত এই কেইদিনত প্ৰায় 10-12টা বাইক চুৰ হৈ গ'ল তাৰমানে এনেকুৱা কোনো পদক্ষেপ দেখা নাই যে ঢিং থানাৰ প্ৰশাসনে এই চুৰকেইটাক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে গতিকে নিৰহ মানুহকেইটা ভুগি আছে ঢিং বজাৰত আহিলেই কিবা কামত গাড়ী মটৰ লৈ আহিলেই তাৰমানে থৈ কিবা এটা কামত গ'লেই লগে লগে বাইকটো ইয়াৰ পৰা তাৰমানে কোনোবাই চুৰ কৰি লৈ যায় গতিকে এই গেংটোক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ মোৰ জিলা প্ৰশাসনক আৰু ঢিং থানাৰ প্ৰশাসনক মোক অনুৰোধ থাকিল যে কম সময়ৰ ভিতৰত এইকেইটাক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ক আৰু মোৰ 150 পালচাৰ বাইকখন তাৰমানে ওলাই দিয়াত মোক যাতে সহায় কৰে মোৰ আৰক্ষী লৈ মোৰ অনুৰোধ এটাই মই ঢিং এক্সিছ বেংকত কৰ্মৰত মই কালি ঘৰৰ পৰা আহি মই ঢিং এক্সিছ বেংকৰ আগত বাইকটো ৰখাই মোৰ কামত ব্যস্ত হৈ যাওঁ CC কেমেৰা আছে মোৰ বেংকৰ আগত পিছত মই কিবা কামত ওলাই আহিলোঁ বাহিৰত মোৰ বাইকটো নাই প্ৰায় 2টা বজাত লগে লগে মই CC ফুটেজ চেক কৰালোঁ দেখোন মোৰ বাইকটো কোনোবা দুৰ্বৃত্ত চোৰ এটাই বাইকটো তাৰমানে হেণ্ডেল লক আছিল লকটো ভাঙি লৈ গৈ আছে পিছতো লগে লগে ঢিং থানাত অৱগত কৰালোঁ OC ছাৰৰ লগত বহি কথা পাতি ছাৰক এপ্লিকেশ্যন এটা দিছোঁ ছাৰে মোক আস্থা দিছে কি বাইকটো ওলাব বুলি আৰু এই কেইদিনত ঢিং বজাৰত প্ৰায় 10-12টা বাইক চুৰ হৈ গ'ল ইমান নিউজ হৈ আছে প্ৰশাসনে ইমান চেষ্টা কৰি আছে কিন্তু এই দুৰ্বৃত্তৰ গেংটো ধৰিব পৰা নাই মোক আস্থা দিছে ঢিং থানাৰ ভাৰপ্ৰাপ্ত ছাৰে কি হয় ছাৰে আকৌ মাতিছে মই যাম অলপ পিছত তাৰমানে মোৰ অনুৰোধ এটাই ঢিং প্ৰশাসনলৈ সোনকালে মোৰ বাইকটো তাৰমানে হেৰি কৰি দিয়ে ওলাই দিয়ে ঢিঙৰ পৰা চাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24